ডিমা হাছাও মোৰ খুব প্ৰিয় ঠাই এডোখৰ আৰু অসমৰ ডিমা হাছাওত অৱস্থিত এটি প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰপূৰ এটা ঠাই। সেই ঠাইলৈ আজি আপোনালোকক মই লৈ আহিছোঁ আৰু এয়া হৈছে পানীমূৰ ৱাটাৰফল, যাক উত্তৰ পূবৰ নায়াগ্ৰা বুলিও কোৱা হয়, নায়াগ্ৰা অফ নৰ্থ ইষ্ট। আৰু এয়া পানীমূৰৰ মই থুলমূল যিমানখিনি দেখুৱাব পাৰোঁ খুব শ্বৰ্টকৈ মই দেখুৱাবলৈ ট্ৰাই কৰিছোঁ। আৰু আপোনালোক যদি আহি পোৱা নাই তেতিয়াহ'লে নিশ্চয় এবাৰ পানীমূৰ ভিজিট কৰিব, খুব ভাল পাব। খুব আকৰ্ষণীয় প্লেচ এটা হয়। আৰু এয়া একদম আমি নাও এখন লৈছিলোঁ, তাতে আমাক ইয়ালৈকে লৈ গৈছে। আৰু ইয়াৰে পানীবিলাক চাওকচোন, পানীবিলাক কিমান ধুনীয়া হয়। আৰু এই পইণ্টটোলৈকে আচলতে এনেকৈ লৈ যাব, কিন্তু সেই পইণ্টত আমি ইমান ভিডিঅ' কৰিব নোৱাৰিলোঁ এইটো কাৰণে যে খুব পানীৰ ছিটিকনি পৰি আছে আৰু খুব বতাহ, মুকলি ঠাই যিহেতু বতাহ হ'বই। এইবিলাক চাওকচোন, সেই ওচৰৰ পৰা যেতিয়া চোৱা হয় কিমান যে ভাল লাগে, মানে ওচৰত যোৱা কেইজনেহে অনুভৱ কৰিব পাৰিব। পানীমূৰ যাবৰ কাৰণে যদি আপোনালোকে ভাবিছে তেতিয়াহ'লে আপোনালোকে গুৱাহাটীৰ পৰা গ'লে লংকা যাব। লংকাৰ পৰা মাত্ৰ 38 কিলোমিটাৰ গ'লে পানীমূৰ পোৱা যাব। আৰু নিয়াৰেষ্ট আমাৰ ৰেলৱে ষ্টেচনো হৈছে লংকাই হয়, যদি ট্ৰেইনেৰে যাব বিচাৰিছে। আৰু এয়া একদম ওপৰৰ পৰা এটা ভিউ আপোনালোকক দেখুৱাব চেষ্টা কৰিছোঁ। আৰু ইয়াতে গা ধোৱা ষ্টাৰ্ট, দুইজনে যিহেতু একদম পানী দেখিলে ৰ'ব নোৱাৰে, দুজনে মানে গা ধোৱা ষ্টাৰ্ট হৈ গৈছে। এয়া একদম ল'ৰা উঠি নাহে আৰু সি গা ধুয়ে থাকিব, হাৰিব পৰা নাই এতিয়া। খুব এনজয় আচলতে কৰিছে। আৰু এয়া চাওকচোন, এই পানীখিনি চাওক আপোনালোকে, তেতিয়া নিজে অনুভৱ কৰিব মানে কিমান সুন্দৰ ঠাই। আৰু ইয়াত যদি আপোনালোকে হাফলঙৰ ফালৰ পৰা আহোঁ বুলি ভাবে তেতিয়াহ'লে হাফলঙৰ পৰা পানীমূৰ হৈছে 120 কিলোমিটাৰ। আৰু ইয়াতে টুৰিষ্টৰ কাৰণে মানে ইমানেই সুবিধা আছে এতিয়া, তাত আপোনালোকে ৱাটাৰ ৰাফটিং কৰিব পাৰিব, ৱাটাৰ পেলিং কৰিব পাৰিব, মাউণ্টেইন ৰিভাৰ ক্ৰচিং, নাইট ট্ৰেকিং, সকলো ব্যৱস্থা আছে। আৰু কেম্পিঙো কৰিব পাৰে আপোনালোকে। নাইট ষ্টে খুব ধুনীয়া তাত আছে, আপোনালোকে এনজয় কৰিব আহিলে। আৰু এয়া আমিও গা পা ধুই আহিলোঁ, কাৰণ ভোক লাগিছে। আমি খোৱা বস্তু যিহেতু লৈ আহিছোঁ, আমি ওপৰতেই খাম। আৰু খোৱা বোৱা হোৱাৰ পিছত এয়া এবাৰ চেলফি। আৰু দেখিছানে, এই চেলফিখিনি একচুৱেলি আমি চেলফি লৈ থাকোঁতেই ভিডিঅ'টো কৰিছিলে মোৰ ভাগিনে, গম নাপাওঁ, ভাল লাগিলে। আপোনালোককো দেখুৱাই দিছোঁ। আকৌ এবাৰ এই পানীখিনি চাওকচোন, ইমান ভাল পাব। যিসকলে গৈছেতো তেওঁলোকে গম পাইছে কিমান ধুনীয়া, আৰু যিসকলে যোৱা নাই নিশ্চয় এবাৰ যাব। আৰু ভিডিঅ'টো চাই কেনেকুৱা পালে এবাৰ জনাবলৈ নাপাহৰিব। আৰু যদি ভাল পায় এবাৰ শ্বেয়াৰ কৰিব। এইবিলাক ঠাইলৈ যিহেতু গৈ থাকোঁ, সেইকাৰণে সৰু সৰু ভিডিঅ' কিছুমান লৈ আহোঁ বনাই, তাকে আপোনালোকৰ লগতো শ্বেয়াৰ কৰিব বিচাৰোঁ। আৰু আপোনালোকে যদি সেইটো ভাল পায় শ্বেয়াৰ কৰে, 10জনেও দেখিব। ধন্যবাদ।